বিটিসি নিবাসীসকলে বা বিটিসিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম। আমি বিটিসিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো। অহা 12 তাৰিখে 12 ডিসেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব, আমাৰ মন্ত্ৰী বিধায়কসকলেও থাকিব। 12 তাৰিখে আমি বিটিসিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম। আপোনালোক সকলে উপকৃত হ'ব। আজি বহুত দীঘলীয়াকৈ ক'ব খোজা নাই, বিধানসভা চলি আছে, সেইকাৰণে মই ৰাজনৈতিক কথা বতৰা আজি আপোনালোকক ক'ব খোজা নাই। চৰকাৰখনে বিকাশৰ কাম কৰি আছে, উন্নয়নৰ কাম কৰি আছে, আৰু আমি আপোনালোকৰ কাৰণে নিৰন্তৰ কাম কৰি থাকিম। বিধানসভাও আপোনালোকে চাই থাকিব। যোৱাকালিও মোৰ বক্তব্য আছিলে, তাকো আপোনালোকে নিশ্চয় শুনিছে। বিশেষকৈ এই বিধানসভাতে চাহ বাগিচাৰ শ্ৰমিকসকলক আমি মাটিৰ অধিকাৰো দিম। সেইকাৰণে এইকেইদিন বিধানসভাত আহিবলগীয়া আইনবোৰ আপোনালোকে মিডিয়াৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে, মোৰ ফেচবুক, মোৰ টুইটাৰ, মোৰ ইনষ্টাৰ জৰিয়তে আপোনালোকে চাই থাকিব। পুনৰ এবাৰ 3টা খবৰ দিলোঁ। পুলিচৰ চাকৰি 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিম। 28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেটসকলে মাহত 300 টকাকৈ পাব। আৰু 12 ডিচেম্বৰৰ পৰা বিটিচিবাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব। আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনালোঁ মোৰ লগত সংলগ্ন হোৱাৰ বাবে। বহুত বহুত ধন্যবাদ। বিটিচি নিবাসীসকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম। আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো। অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব, আমাৰ মন্ত্ৰী বিধায়কসকলেও থাকিব। 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম। আপোনালোক সকলে উপকৃত হ'ব। আজি বহুত দীঘলীয়াকৈ ক'ব খোজা নাই, বিধানসভা চলি আছে, সেইকাৰণে মই ৰাজনৈতিক কথা বতৰা আজি আপোনালোকক ক'ব খোজা নাই। চৰকাৰখনে বিকাশৰ কাম কৰি আছে, উন্নয়নৰ কাম কৰি আছে, আৰু আমি আপোনালোকৰ কাৰণে নিৰন্তৰ কাম কৰি থাকিম। বিধানসভাও আপোনালোকে চাই থাকিব। যোৱাকালিও মোৰ বক্তব্য আছিলে, তাকো আপোনালোকে নিশ্চয় শুনিছে। বিশেষকৈ এই বিধানসভাতে চাহ বাগিচাৰ শ্ৰমিকসকলক আমি মাটিৰ অধিকাৰো দিম। সেইকাৰণে এইকেইদিন বিধানসভাত আহিবলগীয়া আইনবোৰ আপোনালোকে মিডিয়াৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে, মোৰ ফেচবুক, মোৰ টুইটাৰ, মোৰ ইনষ্টাৰ জৰিয়তে আপোনালোকে চাই থাকিব। পুনৰ এবাৰ 3টা খবৰ দিলোঁ। পুলিচৰ চাকৰি 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিম। 28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেটসকলে মাহত 300 টকাকৈ পাব। আৰু 12 ডিচেম্বৰৰ পৰা বিটিচিবাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব। আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনালোঁ মোৰ লগত সংলগ্ন হোৱাৰ বাবে। বহুত বহুত ধন্যবাদ।